নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত ইংলিছ পেডাগজি এটা চেপ্টাৰ লাৰ্নিং এণ্ড একুইজিশনৰ ওপৰত আলোচনা কৰিম ভিডিঅ'টোত থিওৰিটিকেল নলেজৰ উপৰিও এমসিকিউ কুৱেশ্যন এনসাৰ ডিসকাস কৰা হৈছে গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব লাৰ্নিং এণ্ড একুইজিশন প্ৰথম লেংগুৱেজ বুলি ক'লে আমি জানো ইজ এ সিস্টেম অফ কমিউনিকেশ্যন লেংগুৱেজ ইজ এ মিডিয়াম থ্ৰু which one can express idea, feelings, thoughts to others. Language can be acquired in two ways. Ek number acquire, দুই number learning. Language ভাষা আমি শিকাৰ দুটা পদ্ধতি আছে এটা হৈছে আমি নিজে নিজে অৰ্জন কৰা বা শিকা language acquisition মানে হৈছে ভাষাৰ জ্ঞান আহৰণ বা ভাষা জ্ঞান অৰ্জন It is a process by which human build capacity to perceive or to use word to communicate or to understand others. Language acquisition মানে হৈছে যেটো ভাষা জ্ঞান আহৰণ যেটো নিজে নিজে শিকা হয় perceive means যিকোনো ইন্দ্ৰিয়ৰ জৰিয়তে কিবা সম্পৰ্কে জ্ঞাত হোৱা Language acquisition দুটা টাইপৰ এটা হৈছে verbal এটা হৈছে manual verbal means speech আৰু manual means sign verbal মানে কোৱা আৰু manual মানে হৈছে আকাৰে ইংগিতে আমি language acquisition ৰ ওপৰত আৰু ডিটেইলছত আলোচনা কৰিম আমি মেইন পইণ্টটো আমি প্ৰথমতে জানি লৈছো নেক্সট language learning is a process of acquiring new skill or knowledge. Language learning to ki hoy learning is a process acquiring new knowledge or skill and improving existing knowledge or skills. There are three types of learning: motor learning, verbal learning, and conceptual learning. Motor learning means movement of our body parts. That ki hobo pare walking, running, diving. আমাৰ যেবোৰ বডিৰ পাৰ্টস আছে পাৰ্টসবোৰ সঞ্চালন কৰিবলৈ শিকাকে মোটৰ লাৰ্নিং বুলি কোৱা হয় নেক্সট হল ভাৰ্বেল লাৰ্নিংত হৈছে আমি কথা ক'বলৈ শিকা ভাৰ্বেল লাৰ্নিংত কি হ'ব পাৰে স্পিচ হ'ব পাৰে আৰু মেনুৱেল ইনষ্ট্ৰাকচন মানে ইংগিত এইবোৰ হ'ব পাৰে নেক্সট কনসেপচুৱেল লাৰ্নিংত আমাৰ কনসেপ্ট ডেভেলপমেন্ট হয় যেনে কগনিটিভ ডেভেলপমেন্ট থিংকিং reasoning, intelligence, ever. Some important key points about learning and acquisitions. Our English language to 8th schedule of Indian Constitution. Our Bharatiya Sambidhanor Ashtom Onusuchit 22টা language আছে এটোৰ বিষয়ে আমাক ইয়াত কৈছে তাৰ পিছত আমাৰ India's official language to is Hindi. Our Bharatborshor official language to is Hindi. But our associate official language বুলি ক'লে আমি এটো কি বুলি ক'ব লাগিব English to is আমাৰ associate official language. এই কাৰণে আমাৰ অফিচ বিলাকত হিন্দীৰ ফলনি ইংলিশ to যে ব্যৱহাৰ হয় It is our associate official language. In India, English is a second language. Our Bharatborshot English too is a second language. Next, according to NCF 2005, English is a global language. NCF 2005 what? English to global language. And next, language acquisition device, LAD. বা ল্যাঙ্গুৱেজ লাৰ্নিং ডিভাইস বুলিও কোৱা হয় এটো থিওৰিটো কোনে আগবঢ়াইছিল এই থিওৰিটো আগবঢ়াইছিলে নম চমস্কি আৰু নম চমস্কি আমাৰ হিউম্যান ব্ৰেইনত ল্যাঙ্গুৱেজ একুইজিশন ডিভাইসটো ফিক্স হৈ থাকে বুলি কৈছিল এতিয়া আমি ল্যাঙ্গুৱেজ একুইজিশন আৰু ল্যাঙ্গুৱেজ লাৰ্নিংৰ ডিফাৰেন্স বিলাক এটা স্লাইডৰ ভিতৰতে মই দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে Kindly note kori lobo bostukhini. Language acquisition.
ল্যাঙ্গুৱেজ একুইজিশ্যন হৈছে ভাষা জ্ঞান অৰ্জন বা ভাষা জ্ঞান আহৰণ। এইটো আমাৰ শিশুৰ 2 পৰা 6 বছৰৰ ভিতৰত যেটো আৰ্লি চাইল্ডহুড পিৰিয়ড থাকে এইটোত আমাৰ ল্যাঙ্গুৱেজ একুইজিশ্যনটো ক্ষিপ্ৰ গতিৰে হয়। আমাৰ মাদাৰ টাং ল্যাঙ্গুৱেজ একুইজিশ্যন মাদাৰ টাং বা যেটো আমাৰ মাতৃভাষা বুলি কোৱা হয় এইটো হয় যেনে L1 মানে হৈছে আমাৰ ল্যাঙ্গুৱেজ 1 টো আমাৰ একুইজিশ্যন হয় এইটো লাৰ্নিং নহয় নেটিভ ল্যাঙ্গুৱেজ। ঠিক তেনেকৈ আমাৰ ল্যাঙ্গুৱেজ লাৰ্নিংত কি হয় সেকেন্ড ল্যাঙ্গুৱেজটো ল্যাঙ্গুৱেজ লাৰ্নিং হয়। যেনে সেকেন্ড ল্যাঙ্গুৱেজ বুলি ক'লে এতিয়া আমাৰ ইংলিছটো আমি নিজে নিজে আয়ত্ত কৰিব নোৱাৰো এইটো আমাৰ কি হয় শিকিব লাগে এই কাৰণে আমাৰ সেকেন্ড ল্যাঙ্গুৱেজটো ল্যাঙ্গুৱেজ লাৰ্নিং হয় আমি শিকিব লাগে। নেক্সট আমাৰ টাৰ্গেট ল্যাঙ্গুৱেজ যিবিলাক ফৰেন ল্যাঙ্গুৱেজ আছে এইবিলাক ল্যাঙ্গুৱেজ আমি শিকিব লগা হয়। ৰিজনাল ল্যাঙ্গুৱেজ এইটো আমাৰ ল্যাঙ্গুৱেজ একুইজিশ্যন হয় যেটো আমাৰ পৰিবেশৰ লগত খাপ খোৱাকৈ যিবিলাক আমাৰ ভাষা চলে এই ভাষাবিলাক আমি নিজে নিজে আমাৰ শিশুবিলাকে শিকি ল'ব পাৰে। আৰু ল্যাঙ্গুৱেজ একুইজিশ্যনটো ৰেপিডলি হয় আৰু কুইকলি হয় কিন্তু ল্যাঙ্গুৱেজ লাৰ্নিং স্লোলি হয়। ল্যাঙ্গুৱেজ একুইজিশ্যন আনকনসিয়াস বা সাবকনসিয়াস ল্যাঙ্গুৱেজ একুইজিশ্যনটো আনকনসিয়াসলি হয় বা সাবকনসিয়াসলি হয় মানে নিজে নিজে হয় এটো কনসিয়াস নহয় তাৰমানে তো ল্যাঙ্গুৱেজ লাৰ্নিংটো কনসিয়াস প্ৰসেছত হয়। আৰু ল্যাঙ্গুৱেজ একুইজিশ্যনটো হৈছে নেচাৰেল প্ৰসেছ তো ল্যাঙ্গুৱেজ লাৰ্নিংটো কনসিয়াস প্ৰসেছ। আমাৰ ল্যাঙ্গুৱেজ লাৰ্নিংটো গ্ৰামাৰ ফলো কৰিবলগীয়া হয় ৰুলছ ৰেগুলেশ্যন এইবোৰ ফলো কৰি আমি ল্যাঙ্গুৱেজ লাৰ্নিং কৰোঁ। সেকেন্ড ল্যাঙ্গুৱেজ বিলাক আমি ৰুলছ ৰেগুলেশ্যন ফলো কৰি আমি শিকিব লগা হয়। আৰু ল্যাঙ্গুৱেজ লাৰ্নিংটো হৈছে টিচাৰ চেন্ট্ৰিক বা টিচাৰ কন্ট্ৰোল আৰু ল্যাঙ্গুৱেজ একুইজিশ্যনটো হৈছে চাইল্ড কন্ট্ৰোল। ল্যাঙ্গুৱেজ একুইজিশ্যনৰ ওপৰত পিয়াজে এটা থিওৰি আগবঢ়াইছিলে এইটো হৈছে এডাপ্টেশ্যন এছিমিলেশ্যন একমোডেশ্যনৰ ওপৰত। আৰু ল্যাঙ্গুৱেজ লাৰ্নিংৰ ওপৰত ভাগ্যস্কিয়ে এটা থিওৰি আগবঢ়াইছিলে এইটো হৈছে ZPD জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট। আৰু ল্যাঙ্গুৱেজ একুইজিশ্যনটো ইমপ্লিসিট লাৰ্নিং হয় এটোত কোনো ধৰণৰ ইনষ্ট্ৰাকচন নাথাকে এটো অটোমেটিক্যালি অৰ্জন কৰা হয়। আৰু ল্যাঙ্গুৱেজ লাৰ্নিংটো এক্সপ্লিসিট লাৰ্নিং হয় এটো থ্ৰু ইনষ্ট্ৰাকচন বা থ্ৰু কোচিং এটো ল্যাঙ্গুৱেজ লাৰ্ন কৰা হয়। আসুন এতিয়া আমি ল্যাঙ্গুৱেজ লাৰ্নিং আৰু একুইজিশ্যনৰ ওপৰত কেইটামান MCQ question answer solve কৰো। Question number 1 for learning a language a child must need home environment, theoretical knowledge of mother tongue, second language grammar rules, speaking ability. এটা ল্যাঙ্গুৱেজ শিকাৰ কাৰণে অকল হোম এনভাইৰনমেন্টে নহয় এতিয়াবা আমি স্কুল এনভাইৰনমেন্ট বা বেলেগ এনভাইৰনমেন্টটো শিকিব পাৰে গতিকে এইটো হোম এনভাইৰনমেন্টটো নহয়। থিওৰিটিকেল নলেজ অফ মাদাৰ টাং থিওৰিটিকেল নলেজ থাকিব লাগিব বুলি কোনো কথা নাই। স্পিকিং এবিলিটি থাকিব লাগিব বুলি কোনো কথা নাই। এইটো হৈছে সেকেন্ড ল্যাঙ্গুৱেজ গ্ৰামাৰ ৰুলছ এইটো কিন্তু মাষ্ট লাগিবই। আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। Next question number 2 according to Piaget learning occurs due to inborn speaking ability, stimulus recognition, assimilation and adaptation, scientific investigation. In according to Piaget the learning occurs due to assimilation and adaptation. Correct option is option C. Question number 3 learning a language is a last process, gradual process, instant process, all inclusive process. Learning a language is a gradual process. ভাষা শিকাটো লাহে লাহে। Next question number 4 language acquisition stands for
language acquired with conscious effort, language acquired without conscious effort, learning language with methodology, a formal learning process. Language acquisition stands for language acquired without conscious effort. Correct option is option B. Next, question number 5. Home language is dash in natural way. Promoted, acquired, learned, taught. এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকে কমেন্ট বক্সত ৰিপ্লাই কৰিব। আশা কৰোঁ আজিৰ সেশনটোত যেখিনি মই বুজাবলৈ চেষ্টা কৰিছো নিশ্চয় বুজি পাইছে। ধন্যবাদ।